ঐক্যমঞ্চত থকা কোনজন নেতা হ'ব তো আপোনালোকে গম পাইছে। ভাৰতীয় জনতা পাৰ্টিটো ঐক্যমঞ্চত নাই অখিল গগৈ ডাঙৰীয়াৰ লগত। সেইকাৰণে ঐক্যমঞ্চত যিখিনি পাৰ্টি আছে তাৰ ভিতৰত কংগ্ৰেছ দলেই মেইন পাৰ্টি নহয় জানো, তেওঁলোকেহে চৰকাৰ অসমত চলাইছিলে। সেইকাৰণে তেওঁ যি কৈছে আপোনালোকে জানেই যিজনৰ কথা কৈছে আমি ভালকৈ জানো, ময়ো নাম নলওঁ, কিন্তু আমি চবেই জানো যে আমি কাজিৰঙা গড়ৰ কাৰণে জানোৱেই আমি নহয় জানো, সেই তেনেকুৱাই হ'ব চাগে। জাষ্টিছ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত কংগ্ৰেছৰ দিনত হোৱা, যিহেতু এইটো এটা হেৰি আছিলে, কংগ্ৰেছৰ দিনত হোৱা এটা ঘটনা আছিলে, সেইকাৰণে কংগ্ৰেছ দলে শ্বেতপত্ৰ দিব লাগে। যিহেতু চৰকাৰৰ যিটো দল থাকে, যি সময়ত তেওঁলোকে শাসন কৰে, সেই শাসন কৰা সময়খিনিত তেওঁলোকৰ দায়িত্ব থাকে যে এজন অফিচাৰ তেওঁ ৰিটায়াৰ্ড হ'লেই যে তেওঁ সেই চাকৰিটোৰ পৰা তেওঁ মুক্তি পালে তেনেকুৱা নহয়। তেওঁ যি সময়ত চৰকাৰ গঠন কৰাৰ সময়ত যিখিনি আঁচনি সেই পাৰ্টিটোৱে কৰে, সেই পাৰ্টিটোৰ ৰেছপঞ্চিবিলিটি থাকে। সেইকাৰণে শ্বেতপত্ৰ আজি আহিছে, দেৰিকৈ আহিছে, এতিয়া শ্বেতপত্ৰ দিব লাগে। তেওঁলোকে ঘোষণা কৰিব লাগে যে তেওঁলোকৰ দিনত হোৱা, কাৰণ জাষ্টিছ বিপ্লৱ শৰ্মাৰ যি প্ৰতিবেদন, এই প্ৰতিবেদনত প্ৰতিটো কথা দফাত কংগ্ৰেছ ইয়াৰ কাৰণে জবাবদিহি, কংগ্ৰেছে জবাব দিব লাগিব, আৰু অসমৰ ৰাইজে দেৰিকৈ হ'লেও এইটো কিন্তু ক্ষমা নকৰিব।